যিহেতু আমাৰ আজি মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ আছে, কি ক'ব আপুনি? মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ যিসকল বিষয়ববীয়া সেইসকলক গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটি ভৱিষ্যত উন্নতি কামনা কৰিছোঁ। এইখিনিয়ে কৈ মই উদ্যোক্তাসকললৈ মই ধন্যবাদ জনাইছোঁ আৰু যিটো চেনেলে আজি ইয়াৰ বহুল প্ৰচাৰৰ অৰ্থে আহিছে তেখেতসকলৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। এই গাঁও অঞ্চলত বিশেষকৈ এখন শিক্ষানুষ্ঠান যে গঢ়ি উঠিলে আৰু যিসকলে ইয়াত জন্ম দিলে সেই জন্মদাতাসকললৈ আজি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু ভৱিষ্যতৰ প্ৰজন্মক শিক্ষা জগতত পোহৰ আনিবৰ কাৰণে আগুৱাই যাবৰ কাৰণে যি প্ৰয়াস কৰিছিলে সেই প্ৰয়াস আজি পূৰ্ণ হৈছে। আজি 50 বছৰ এই বিদ্যালয় গঢ়কি যোৱাৰ পিছত এই অনুষ্ঠানৰ পৰা চৰকাৰী চাকৰি অন্যান্য সংস্থাপনৰ ক্ষেত্ৰত সামাজিক আৰু দেশখনৰ সামাজিক কামত আৰু দেশৰ বিভিন্ন কামত অৰিহণা যোগাবৰ কাৰণে এই বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই গৈছে আৰু ভৱিষ্যতে ওলাই থাকিব আৰু এই অঞ্চলত এই বহল প্ৰসাৰ লাভ কৰিব আৰু এই শিক্ষানুষ্ঠানে ভৱিষ্যত প্ৰজন্মক আগুৱাই নিব বুলি আশা কৰি আজি এই অনুষ্ঠানত মই সকলোলৈকে আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাই মোৰ একাষাৰ সামৰিছোঁ। ধন্যবাদ। মই আজি এইটোৱে ক'ব বিচাৰিম, মাহমৰা এই অঞ্চলটোৰ বাসীৰ কাৰণে গৌৰৱৰ দিন। আজি এনেকুৱা সমাৱেশ ঘটিছে যি সমাৱেশে ভৱিষ্যত প্ৰজন্মবোৰক আকৰ্ষিত কৰিব। এই বিদ্যালয়খনৰ লগতে এই অঞ্চলৰ চৌদিশৰ যি সৌন্দৰ্য, যি অগ্ৰগতি, এই অগ্ৰগতিৰ আজি দাপোন স্বৰূপ হৈ আছে এই বিদ্যালয়খন আৰু সকলোৰে সহায় সহযোগিক দেখিছোঁ, ভাল লাগিছে। আৰু বিশেষকৈ গ্ৰন্থমেলাৰ ইয়াত আয়োজন কৰিছে, স্বাস্থ্য শিবিৰ কৰিছে, সকলোৰে যি সমাহাৰ, সুন্দৰ সমাহাৰ হৈছে আৰু সকলোৱে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে কাৰণে এনেধৰণে আগবাঢ়িবলৈ সক্ষম হৈছে আৰু অনাগত দিনত এই বিদ্যালয়খনৰ লগতে এই অঞ্চলটোৰ আৰু সমৃদ্ধিশালী ৰূপত নিজকে আত্মপ্ৰকাশ কৰক, প্ৰতিষ্ঠা লাভ কৰক। আহিছোঁ স্থানীয় কাৱৈমাৰী হিনাই অঞ্চলৰ পৰা। মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি যি গৌৰৱোজ্জ্বল সোণালী জয়ন্তী সমাৰোহ, আমি শুভাকাংক্ষী ৰূপে একমাত্ৰ শুভচিন্তক হিচাপে আমি ইয়াতে আহি উপস্থিত হৈছোঁহি। মাহমৰা অঞ্চলৰ শৈক্ষিক দিশটোৰ উত্তৰণৰ দিশত এই মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিটো বৰঙণি, সেইটো আমি সকলোৱে প্ৰত্যক্ষ কৰি আহিছোঁ আৰু সেই অনুক্ৰমে আজি আমি এই অনুষ্ঠানত চামিল হ'বলৈ আহিছোঁ আৰু আমি আহিবলৈ পাই নিজকে ধন্য মানিছোঁ। এই আপাহতে জ্ঞাত অজ্ঞাত যিসকল মহান ব্যক্তি এই অনুষ্ঠানভাগী আঁত ধৰিলে, সকলোখিনি হয়তো আজি সময়ৰ সোঁতত কিছুমান গুচি গ'ল, কিছুমান আছে। আমি সকলোকে আজি এই পবিত্ৰ মুহূৰ্তত সকলোকে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ যিটো আত্মত্যাগ, সেই আত্মত্যাগৰ বলত আজি অনুষ্ঠানটি এটা ফলে পুষ্পে বিকশিত হৈ উঠিছে। গতিকে আমি এই আজি পবিত্ৰ মুহূৰ্তত, শুভ মুহূৰ্তত আমি সকলোৱে অভিনন্দন জনাইছোঁ, সকলোৰে সুস্বাস্থ্য আৰু নতুন বছৰৰ শুভকামনা জনাইছোঁ আৰু এই অনুষ্ঠানটি সম্পূৰ্ণ সফল হওক তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ।